বোকাজানত দুৰৱস্থাই লগ এৰা নাই ক্ষুদ্ৰ ব্যৱসায়ীসকলক বোকাজানৰ বিভিন্ন প্ৰান্তত থকা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পানীত খানচৰা অৱস্থা আহি পৰিছে বৰ্তমান সময়ত কিয়নো ডাঙৰ মলসমূহৰ উপৰিও সহজতে উপলব্ধ হোৱা অনলাইন শ্বপিংসমূহে সম্পূৰ্ণৰূপে মন্দা কৰি পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বিক্ৰী আজি প্ৰায় 10-15 দিন এজনো গ্ৰাহক নোহোৱাৰ বাবে বহনি নকৰাকৈ প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলগীয়া অৱস্থা আহি পৰিছে। देखिए, सबसे बड़ा बात हो गया ऑनलाइन एक बहुत बड़ा समस्या बनते गया है। अभी तक हम लोग का जो जब से ऑनलाइन का चलन हुआ है हम लोग का व्यवसाय पे बहुत बड़ा प्रभाव पड़ गया है और बोकाजन जैसा जगह में ये एक तो छोटा शहर, इसके बाद में ऑनलाइन का भी समस्या है। अभी नया से विशाल जो मेगा मार्ट आया है ये बहुत बड़ा प्रभाव कर दिया अभी बाज़ार को। अभी क्या है, कोई भी दुकानदार से पूछिए तो कोई बोलता है यात्रा हुआ है, कोई नहीं हुआ है। बहुत तरीक़ा का समस्या आदमी का होते जा रहा है और ये इतना ही तक नहीं रह जाएगा। ये यदि यही समस्या बन गया तो आगे चलकर बहुत सारा दुकान बंद होने के कगार पे आ जाएगा और बहुत सारा आदमी जो है सुसाइड भी करने पे मजबूर हो जाएगा क्योंकि उसके पास चलने का कोई रास्ता नहीं है। যদি এইদৰে চলি থাকে তেন্তে পৰিয়ালৰ চলোৱাটো দূৰৰে কথা আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তও বাছি ল'বলৈ বাধ্য হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। ব্যৱসায়ীসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে বোকাজানৰ বিভিন্ন দুৰৱস্থাৰ সময়ত তথা দৰিদ্ৰ লোকসকলৰ বাবে প্ৰতিটো মুহূৰ্ততে বোকাজান ব্যৱসায়িক সন্থা সদায় আগবাঢ়ি আহে, কিন্তু সেই সময়ত কোনো মলৰ মালিক নাইবা অনলাইন শ্বপিঙৰ কৰ্মচাৰীসকলৰ সহায়ৰ হাত আগনবঢ়ায়। বৰ্তমানে অনলাইন আৰু যিবিলাক ডাঙৰ শ্বপিং মলবিলাক বহি আছে তেওঁলোকে হ'ব জগৰীয়া। কেলৈ আমাৰ এইটো অঞ্চল পপুলেশ্যন ক'ব গ'লে 25,000 to 30,000 ভিতৰত হয়, কিন্তু আমি জনামতে 50,000 পপুলেশ্যন নহ'লেকে কিবা এটা মল ইয়াত এলাউ হ'ব নালাগে। কেনেকৈ তেখেতসকলে বহিব পালে আমি নাজানো। অনলাইন আৰু মলে আমাৰ যি থলুৱা ব্যৱসায় আছে যিবিলাক আছোঁ সকলোকে আমাক মাধুমাৰ দি আছে। এতিয়া চাওক 12টা পাৰ হ'ল চাগে, এতিয়ালৈকে বহনি বাটা হোৱা নাই আমাৰ। আৰু আপোনালোকে নিজে চাই পাইছে বজাৰত এটাও কাষ্টমাৰ ডিছপ্লে হোৱা নাই এতিয়ালৈকে। তেখেতসকলৰ প্ৰতি অলপ আপোনালোকে ইণ্টাৰেষ্ট লওক, আপোনালোকে বজাৰত ওলাই আহক, শ্বপিং কৰক, যাতে আমি জীয়াই থাকিব পাৰোঁ আৰু আমাৰ জৰিয়তে আমাৰ দোকানত 2-4জনকৈ আমি নিবনুৱাকৈ আমি সংস্থাপন দিছোঁ যাতে তেওঁলোকেও তেওঁলোকৰ সংসাৰখন ভালকৈ চলাব পাৰে। মোৰ ওচৰতে থিয় হৈ আছে, মই এজন নিবনুৱাক সংস্থাপন দি আছোঁ। এওঁক মই এতিয়ালৈকে তাৰ 1 তাৰিখত তাৰ বেতনটো হৈ যায়, মাহেকীয়াটো মই দিব পৰা নাই এতিয়ালৈকে। ইমান অচল অৱস্থাত আমি পৰিণত হৈছোঁ। অকলে মই বুলি নহয়, বোকাজানৰ যিকোনো দোকানীক যদি আপুনি তেনেকুৱাকৈ সোধে সকলোৰে একেটাই কথা থাকিব। গ্ৰাহকসকলৰ উদ্দেশ্যে ব্যৱসায়ীসকলে আমাকো জীয়াই থাকিবলৈ সহায় কৰক আৰু অনলাইন শ্বপিঙৰ মিছা প্ৰলোভনত ভুল নাযাবলৈ অনুৰোধ কৰে। ব্যৱসায়ীসকলে চৰকাৰক অনুৰোধ জনায় যে যদি ডাঙৰ মল বহিবলৈ অনুমতি দিছে তেন্তে আমাৰ নিচিনা সৰু সুৰা ব্যৱসায়ীসকলে যিসমূহ চৰকাৰী টেক্স কেনেকৈ বহন কৰিম। মাহ ধৰি গ্ৰাহকৰ অপেক্ষাত সময় অতিবাহিত কৰিছে। যদি ব্যৱসায়ীসকলৰ কাটৰ অনুৰোধ যে চৰকাৰে নুশুনে তেন্তে কৰ্মচাৰী চলোৱাটো দূৰৰে কথা পথৰ ভিক্ষাৰী যে হ'ব লাগিব সেয়াই নিশ্চিত বুলি ক্ষোভ উজাৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম।